বাক্সাৰ ঘটনাত জড়িত আছিল তৃতীয় পক্ষ। বাক্সাৰ ঘটনাত তৃতীয় পক্ষ জড়িত থকাৰ বাবে সৃষ্টি হৈছিল যুদ্ধংদেহী পৰিৱেশৰ। তাৰ পাছতে ৰাতিটোৰ ভিতৰতে নিশাৰ ভিতৰতে 13 গৰাকীকৈ লোকক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। কালিৰ দিনটোত বাক্সাত যে উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছিল, সেই পৰিস্থিতিত তৃতীয় পক্ষ জড়িত থকাৰ বাবে এনে উত্তপ্ত পৰিস্থিতি হ'ল বুলি এতিয়া অভিযোগ উত্থাপন কৰিছে তথা প্ৰকাশ কৰিছে আৰক্ষী আয়ুক্তই। ইয়াৰ উপৰি নিশাটোৰ ভিতৰতে 13 গৰাকীকৈ লোকক আটক কৰিছে আৰক্ষীয়ে। এগৰাকী সেনা জোৱানো ঘটনাত জড়িত থকাৰ শংকা প্ৰকাশ কৰিছে, কথা প্ৰকাশ কৰিছে এতিয়া আৰক্ষী প্ৰধানে। আমাৰ ওচৰত যিহেতু মন্তব্য আছে, পুনে পুনে আমি মন্তব্য শুনাব বিচাৰিছো। জুবিনৰ অনুৰাগীটো আমিও বৰ নহয় জানো, গতিকে জুবিনৰ মৃত্যুটো এটা সঁচাই বৰ বেদনাদায়ক আৰু আমি এতিয়াও আমি শোকত আছো। গতিকে মই ৰাইজৰ লগত মিলি আছিলো, গোটেইখিনি সুন্দৰকে বুজাইছো, সুন্দৰকে বুজিলে, কিন্তু পটককে এটা মই দেখিলো কিছুমানে শিলগুটি মাৰা মানে আৰম্ভ কৰিলে। তাৰ পৰা ৰিজাল্টত আমি কিছুমান এনেকুৱা ৰাবাৰ বুলেট বা যিখিনি আমি প্ৰিলিমিনাৰী ডিফেন্স ল'ব লাগে ল'লোঁ। আৰু এতিয়া আপুনি দেখিছে যথেষ্ট আমি ফ'ৰ্চ পাইছোঁ। আমাৰ সন্মানীয় IGP ল এণ্ড অৰ্ডাৰ ছাৰ, IGP PTAD ছাৰ, তেওঁলোকে অহৰহ লাগি আছে আমাৰ লগত। এতিয়া আমাৰ কিছু মুহূৰ্তৰ পিছত DGP ছাৰো ইয়াতে উপস্থিত হ'বহি। গতিকে গোটেই বস্তুটো আচলতে বৰ এটা মানে বৰ আচৰিত পাইছোঁ এনেকুৱা যে মব যিটো চাইকলজি মই দেখিলোঁ। গতিকে আমি সেইটো চাম, আমি পূৰ্ণ মানে ডিটেইলছত আমি সোমাম এই কেছটো, যাতে যিখিনি মানুহ জড়িত আছে এই পৰিস্থিতিত ক্ৰিয়েট কৰা তেওঁলোকক আমি যিটো কৰিবলৈ আইনী ব্যৱস্থা। আজি বহুদিন হ'ল জুবিন অনুৰাগীয়ে গুৱাহাটীত ইমান ভিৰ কৰিছিল, তাৰপিছত এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি নহ'ল। ইয়াত এই পৰিস্থিতিৰ সৃষ্টি হোৱাৰ কাৰণে 2 আৰক্ষী বিষয়াৰ নামো উল্লেখ কৰিছে। বহুতে ক'ব খুজিছে তেওঁলোকৰ ভুলৰ কাৰণে এই ধৰণৰ পৰিৱেশ সৃষ্টি। আপোনালোকে যদি চাই আজি আমাৰ যিখিনি গাড়ী ক্ষতি হ'ল, জ্বলাই দিলে, মোৰ নিজৰ গাড়ীখন ভাঙি দিলে, মোৰ যিখিনি আৰু লগত যিখিনি গাড়ী থাকে সেইখিনিও ভাঙি দিলে। প্ৰায় 7-8খন গাড়ী সম্পূৰ্ণভাৱে তেওঁলোকে ডেমেজ কৰি দিলে। হিচাপে এখন গাড়ী জ্বলাই দিলে। তাৰপিছত এখন প্ৰেছৰো গাড়ী জড়িত মানে জ্বলাই দিলে। তাৰ পিছতো আপোনালোকে চাওক আমি ৰাবাৰ বুলেট দি তেওঁলোকক আমি কণ্ট্ৰল কৰিব চেষ্টা কৰিছোঁ। গতিকে তাতে আপোনালোকে এয়া কৰিব লাগিব যে কথাটো সঁচা নহয় জানো, যে পুলিচৰ যিটো আমি সষ্টম মানে হৈছিলোঁ, যিখিনি আমি কণ্ট্ৰল কৰিব লাগে সেইখিনি কৰিলোঁ আমি। যিখিনি ধৰক ইয়াতকৈ পৰিস্থিতি আৰু বেছি বেয়া যাতে নহয়। কাৰোবাৰ কোনোবা গুলীবিদ্ধ হোৱা বুলিও খবৰ আহিছে, সেই ধৰণৰ খবৰ কিমান? 2জনৰ লাগিছিল, ৰাবাৰ বুলেট লাগিছিলে। তেওঁলোক সুস্থ, আমি খবৰ লৈ নাই তেওঁলোক সুস্থ, সম্পূৰ্ণভাৱে সুস্থ এতিয়া। নাই, এইটো এটা আমাৰ ইনভেষ্টিগেশ্যন পাৰ্টটো চাই আছে। গতিকে মই দেখিছে মই ইয়াৰ পৰা ওলাবই পৰা নাই। আৰু ৰাতিৰ ভাগত আমি যিখিনি ডিউটি ডিটেইল কৰিব লাগে গোটেইখিনি মই নিজেই চাই আছোঁ। গতিকে দেখা যাওক, মই ৰাইজক আহ্বান জনাম আপোনালোকৰ জৰিয়তে যে যাতে অলপ তেওঁলোকো এয়া হওক, সষ্টম হওক। গতিকে সুন্দৰ যিটো তদন্ত প্ৰক্ৰিয়াটো সুন্দৰভাৱে আগবাঢ়ি আছে, ধৈৰ্য ধৰিব লাগিব। আৰু যাতে কোনো তৃতীয় পক্ষৰ প্ৰৰোচনাত যাতে তেওঁলোক এনেকুৱা নহয়, ইনফ্লুৱেঞ্চ নহয়, মইতো ৰিকুৱেষ্ট কৰিম। আৰক্ষীৰ লোক কিমানমান আহত হৈছে? আমাৰ আৰক্ষীৰ প্ৰায় কম বেছি পৰিমাণে জখম হোৱা প্ৰায় 35জনমান হ'ব। মানুহৰ চিলাই পৰিছে। মোৰ OC বৰমাৰ তেওঁৰ 5টা চিলাই পৰিছে, তথাপিও তেওঁ ডিউটিত আছে। মোৰ ৰিষ্টত দেখিছে আপোনালোকে, এই ৰিষ্টটো মোৰ যেনে ফ্ৰেকচাৰে হ'ব পাৰে, মই এতিয়ালৈকে যাব পৰা নাই। সাংঘাতিক বিষ হৈ আছে, তথাপিও মই এতিয়া নিজৰ দায়িত্ব এৰি যোৱা নাই নিজৰ জেগা। আৰু মোৰ মূৰতো পৰিছে 2-3টা পাথৰ, সেইবিলাক ভাবাই নাই এতিয়া। গতিকে মোৰ মেইন যিটো উদ্দেশ্যটো যাতে পৰিস্থিতি ভাল হ'ব লাগে। চাওক, গোটেই ৰাইজ সকলোতো বেয়া নহয়। মই তেওঁলোকক বুজাইছিলোঁ যে জুবিনৰ অনুৰাগীক মই সন্মান কৰিছোঁ। আপোনালোকৰ যিটো মানে আপোনালোকৰ যিটো চিন্তা বা মানসিকতা, যিটো আপুনি দুখ পাই আছে, সেইটো আমি সন্মান জনাইছোঁ। বহুত দেৰি আমি একো কৰা নাই, কথা পাতি। সমীপত আজিও অব্যাহত আছে যুদ্ধংদেহী পৰিৱেশ। সাধাৰণ লোকৰ প্ৰৱেশ নিষেধ কৰা হৈছে এতিয়া বাক্সা কাৰাগাৰৰ সন্মুখৰ পথেৰে। আজিৰ দিনটোতো কৰ্তন থাকিব ইণ্টাৰনেট, যিহেতু কালিৰ দিনটোত এনে পৰিস্থিতিৰ পাছতে কৰ্তন কৰা হৈছিল বাক্সা জিলাত ইণ্টাৰনেট, আৰু আজিৰ দিনটোতো ইণ্টাৰনেট কৰ্তন অব্যাহত থাকিব বুলি জানিব পৰা গৈছে। হাজাৰ হাজাৰ আৰক্ষীয়ে টহল দিছে এতিয়া বাক্সা কাৰাগাৰৰ সন্মুখত, যিহেতু জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে অভিযুক্ত 5গৰাকী ব্যক্তিক
বাক্সা জিলা কাৰাগাৰত ৰখা হৈছে আৰু ৰখাৰ পাছতে এনে পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰক্ষীয়ে ৰখাব পৰা নাছিল প্ৰতিবাদকাৰীসকলক জুবিন গাৰ্গৰ হত্যাৰ সৈতে অভিযুক্তসকলক বাক্সা জিলা কাৰাগাৰত ৰখাৰ বিৰোধিতা কৰিছিল স্থানীয় ৰাইজে আৰু তাৰ বাবে ৰাজপথলৈ ওলাই আহিছিল স্থানীয় ৰাইজ আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অৱশ্যে আৰক্ষীয়ে লাঠি চাৰ্জ কৰিছিল আৰু শূন্যলৈ গুলীচালনা কৰিছিল কিন্তু তেনে উত্তপ্ত পৰিস্থিতিৰ মাজতে কেইবাগৰাকীও ব্যক্তিৰ গাত ইতিমধ্যে গুলী লাগি বৰ্তমান সময়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে আৰু উত্তপ্ত পৰিস্থিতিৰ মাজতে আজিৰ দিনটোতো এতিয়া কৰ্তন থাকিব ইণ্টাৰনেট আৰু বাক্সা জিলা কাৰাগাৰৰ সন্মুখৰ পথে এতিয়া সাধাৰণ লোকৰ প্ৰৱেশ নিষেধ কৰা হৈছে কেৱল স্থানীয় লোকেহে অহা যোৱা কৰিব পাৰিব পথেৰে আজিও বাক্সাত কৰ্তন থাকিব ইণ্টাৰনেট সেৱা কাৰাগাৰৰ চৌপাশে ইতিমধ্যে মোতায়ন কৰা হৈছে আৰক্ষী বাহিনীৰ কেইবাটাও দল বাক্সা জিলা কাৰাগাৰৰ ঘটনাত তৃতীয় পক্ষ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে এগৰাকী ভাৰতীয় সেনা জোৱানো ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগ আৰক্ষীৰ 13 গৰাকী লোকক ইতিমধ্যে নিশাৰ ভিতৰতে আটক কৰিছে আৰক্ষীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা প্ৰতিগৰাকী লোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে প্ৰকাশ কৰিছে আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আয়ুক্তই দিছে স্পষ্টীকৰণ দি কেইবাটাও বিশেষ মন্তব্য কৰিছে আৰক্ষী আয়ুক্তগৰাকীয়ে আমাৰ ওচৰত যিহেতু আৰক্ষী আয়ুক্তগৰাকীৰ মন্তব্য আছে সেয়া পুনৰবাৰ আপোনালোকলৈ আগবঢ়াইছো জুবিনৰ অনুৰাগীটো আমি সৰু নহয় জানো গতিকে জুবিনৰ মৃত্যুটো এটা সঁচাই বৰ বেদনাদায়ক আৰু এতিয়াও আমি শোকত আছোঁ গতিকে মই ৰাইজৰ লগত মিলি আছিলোঁ গোটেইখিনি সুন্দৰকৈ বুজাইছোঁ সুন্দৰকৈ বুজিলে কিন্তু পটককৈ এটা মই দেখিলোঁ কিছুমানে শিলগুটি মাৰা আৰম্ভ কৰিলে আৰু তাৰ পৰা ৰিজাল্টত আমি কিছুমান এনেকুৱা ৰাবাৰ বুলেট বা যিখিনি আমি প্ৰিলিমিনাৰী ডিফেন্স ল'ব লাগে ল'লোঁ আৰু এতিয়া আপুনি দেখিছে যথেষ্ট আমি ফ'ৰ্চ পাইছোঁ আমাৰ সন্মানীয় IGP ল এণ্ড অৰ্ডাৰ ছাৰ IGP BTAD ছাৰ তেওঁলোকে অহৰহ লাগি আছে আমাৰ লগত এতিয়া আমাৰ কিছু মুহূৰ্তৰ পিছত DGP ছাৰো ইয়াতে উপস্থিত হ'বহি গতিকে গোটেই বস্তুটো আচলতে বৰ এটা বৰ আচৰিত পাইছোঁ এনেকুৱা যে মব যিটো চাইকলজি মই দেখিলোঁ গতিকে আমি সেইটোৰ চাম আমি পূৰ্ণ ডিটেইলছত আমি সোমাম এই কেছটো যাতে যিখিনি মানুহ জড়িত আছে এই পৰিস্থিতি ক্ৰিয়েট কৰাত তেওঁলোকক আমি যিটো কৰিবলৈ আইনী ব্যৱস্থা ল'ম আজি বহুদিন হ'ল জুবিন অনুৰাগী গুৱাহাটীত ইমান ভিৰ কৰিছিল তাৰ পিছতো এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি নহ'ল ইয়াত এই পৰিস্থিতিৰ সৃষ্টি হোৱাৰ কাৰণে 2 আৰক্ষী বিষয়াৰ নামো উল্লেখ কৰিছে বহুতে ক'ব খুজিছে তেওঁলোকৰ ভুলৰ কাৰণে এই ধৰণৰ পৰিৱেশ সৃষ্টি হ'ল আপোনালোকে যদি চাই আজি আমাৰ যিখিনি গাড়ী ক্ষতি হ'ল জ্বলাই দিলে মোৰ নিজৰ গাড়ীখন ভাঙি দিলে মোৰ যিখিনি আৰু লগত যিখিনি গাড়ী থাকে সেইখিনিও ভাঙি দিলে প্ৰায় 7-8খন গাড়ী সম্পূৰ্ণভাৱে তেওঁলোকে ডেমেজ কৰি দিলে এখন গাড়ী জ্বলাই তাৰপিছত এখন প্ৰেছৰো গাড়ী জড়িত জ্বলাই দিলে তাৰ পিছতো আপোনালোকে চাওক আমি ৰাবাৰ বুলেট দি তেওঁলোকক আমি কণ্ট্ৰল কৰিব চেষ্টা কৰিছোঁ গতিকে তাতে আপোনালোকে এয়া কৰিব লাগিব যে কথাটো সঁচা নহয় জানো যে পুলিচৰ যিটো আমি সষ্টম হৈছিলোঁ যিখিনি আমি কণ্ট্ৰল কৰিব লাগে সেইখিনি কৰিলোঁ আমি যিখিনি ধৰক ইয়াতকৈ পৰিস্থিতি আৰু বেছি বেয়া যাতে নহয় কাৰোবাৰ কোনোবা গুলীবিদ্ধ হোৱা বুলিও খবৰ আহিছে সেই ধৰণৰ খবৰ কিমান দুজনৰ লাগিছিল ৰাবাৰ বুলেট লাগিছিলে তেওঁলোক সুস্থ আমি খবৰ লৈ নাই তেওঁলোক সুস্থ সম্পূৰ্ণভাৱে সুস্থ এতিয়া গোটেই ঘটনাটোত কাৰোবাক ডিটেইন কৰা হৈছে নেকি ছাৰ এই মুহূৰ্তলৈকে গোটেই ঘটনা নাই এইটো এটা আমাৰ ইনভেষ্টিগেশ্যন পাৰ্টটো চাই আছে গতিকে মই দেখিছে মই ইয়াৰ পৰা ওলাবই পৰা নাই আৰু ৰাতিৰ ভাগত আমি যিখিনি ডিউটি ডিটেইল কৰিব লাগে গোটেইখিনি মই নিজেই চাই আছোঁ গতিকে দেখা যাওক মই ৰাইজক আহ্বান জনাম আপোনালোকৰ জৰিয়তে যে যাতে অলপ তেওঁলোকো এয়া হওক সষ্টম হওক গতিকে সুন্দৰ যিটো তদন্ত প্ৰক্ৰিয়াটো সুন্দৰভাৱে আগবাঢ়ি আছে ধৈৰ্য ধৰিব লাগিব আৰু যাতে কোনো তৃতীয় পক্ষৰ প্ৰৰোচনাত যাতে তেওঁলোক এনেকুৱা নহয় ইনফ্লুৱেঞ্চ নহয় মইতো ৰিকুৱেষ্ট কৰিম আৰক্ষীৰ লোক কিমানমান আহত হৈছে আমাৰ আৰক্ষীৰ প্ৰায় কম বেছি পৰিমাণে জখম হোৱা প্ৰায় 35জনমান হ'ব মানুহৰ চিলাই পৰিছে মোৰ OC বৰমাৰ তেওঁৰ 5টা চিলাই পৰিছে তথাপিও তেওঁ ডিউটিত আছে মোৰ এৰিষ্টত দেখিছে আপোনালোকে এৰিষ্টটো মোৰ কিজানি ফ্ৰেকচাৰে হ'ব পাৰে মই এতিয়ালৈকে যাব পৰা নাই সাংঘাতিক বিষ হৈ আছে মই তথাপিও মই এতিয়া নিজৰ দায়িত্ব এৰি যোৱা নাই নিজৰ জেগা আৰু মোৰ মূৰতো পৰিছে 2-3টা পাথৰ সেইবিলাক ভাবাই নাই এতিয়া গতিকে মোৰ মেইন যিটো উদ্দেশ্যটো যাতে পৰিস্থিতি ভাল হ'ব লাগে চাওক গোটেই ৰাইজ সকলোতো বেয়া নহয় আৰু মই তেওঁলোকক বুজাইছিলোঁ যে
জুবিনৰ অনুৰাগীক মই সন্মান কৰিছোঁ। আপোনালোকে যিটো মানে আপোনালোকৰ যিটো চিন্তা বা মানসিকতা যিটো আপুনি দুখ পাই আছে সেইটো আমি সন্মান জনাইছোঁ। বহুত দেৰি আমি একো কৰা নাই, কথা পাতি আছোঁ। মই দেখিব আপোনালোক মোৰ ফুটেজ আছে, ৰাইজৰ লগত সোমাই ধুনীয়াকৈ কথা পাতি আছোঁ। তেওঁলোকে মানিছেও, কিন্তু তাৰ পিছত হয়তো এটা পক্ষ আহি গ'ল যাতে তেওঁলোকে ভাল পোৱা নাই হয়তো, আৰু এইটো আইডেণ্টিফাই হৈছে, গোটেই মানুহখিনি আইডেণ্টিফাই কৰিছোঁ। আৰু যিখিনি মই এচুৰেঞ্চ দিছোঁ, যিখিনি জুবিনৰ অনুৰাগী, সঁচাকৈ জুবিনৰ অনুৰাগী, তেওঁলোকৰ ওপৰত কোনো আমি একশ্যন নলওঁ। আমিও যদি জানো ন মানুহ কোন, কাৰ উদ্দেশ্যটো কি সেইটো ভালকৈ জানো। যিকেইজনক আপোনালোকে আটক কৰি ৰাখিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে কিবা তেনেকুৱা কিবা? এইটো আইনী প্ৰক্ৰিয়াটো জানে আপোনাৰ, আইনৰ যিটো আমাৰ, আৰু তেওঁলোকৰ ইনভলভমেণ্ট আপোনালোকৰ প্ৰেছৰ পৰাই মই পাইছোঁ। গোটেই ফুটেজখিনি আপোনালোকে মোক দিছে। আপোনালোকৰ এজন ভাৰতীয় সেনা জোৱান থকা বুলিও এজন মই শুনিছোঁ। মই কিন্তু এতিয়ালৈকে তেওঁক এনেকৈ গৈ পেলাই সোধ পোছ কৰিবলৈ সময় পোৱা নাই। মই শুনিছোঁ কিন্তু এজন মানে ইণ্ডিয়ান আৰ্মিৰ এজন আছিলে বুলি শুনিছোঁ। ধন্যবাদ। মানুহৰ খুব ইনষ্টেণ্ট জাষ্টিচ বিচৰা যিটো প্ৰক্ৰিয়া, সেই বিষয়টোত কি ক'ব যে লগতে জাষ্টিচ লাগে? না, সেইটোত এতিয়া মই উত্তৰ দিয়াটো বৰ উচিত নহ'ব বুলি ভাবোঁ। কিয়নো আজি ধৰক ৰাইজৰ আৱেগক মই সন্মান কৰিম। ৰাইজৰ আৱেগক মই ধৰক কোনো ধৰণে মই যাতে বেয়া নাপোৱা কথা এটা মই ক'বলৈ বিচৰা নাই। ৰাইজে বিচাৰিছে, ৰাইজৰ মতে তদন্তও হৈ আছে। আপোনালোকে দেখিছে ৰাইজে যেনেকৈ বিচাৰিছে তদন্ত সেনেকৈ সুন্দৰভাৱে হৈ আছে, আৰু এই তদন্ত প্ৰক্ৰিয়াটো আৰু ভালকৈ আগবাঢ়ি যাব। আৰু এটাই আহ্বান কৰিম, যাতে ৰাইজে অলপমান ধৈৰ্য ধৰিব লাগিব। তেওঁলোকে যাতে এনেকুৱা পৰিস্থিতি বৰ দুৰ্ভাগ্যজনক নহয় জানো, কাৰণ আমি খাকী পোছাক যদিও পিন্ধোঁ, আমাৰো এখন নিজৰ এয়া আছে নহয় জানো। গতিকে অলপমান নিজেও বৰ দুখ পাইছোঁ আজিৰ এই পৰিৱেশটো দেখি। 22 বছৰ চাকৰিত মানে মই এনেকুৱা এটা পৰিস্থিতি মই কেতিয়াও দেখা নাই। ছাডেনলি সুন্দৰ এটা পৰিৱেশত ছাডেনলি এনেকুৱা এটা ঘটনা হৈ গ'ল। এইখিনি আমাৰ জুবিনৰ অনুৰাগীতো আমিও পঢ়ো নহয় জানো। গতিকে জুবিনৰ মৃত্যুটো এটা সঁচাই বৰ বেদনাদায়ক, আৰু এতিয়াও আমি শোকত আছোঁ। গতিকে মই ৰাইজৰ লগত মিলি আছিলোঁ, গোটেইখিনি সুন্দৰকৈ বুজাইছোঁ, সুন্দৰকৈ বুজিলে। কিন্তু পটককৈ এটা মই দেখিলোঁ, কিছুমানে শিলগুটি মাৰা মানে আৰম্ভ কৰিলে। তাৰ ৰিজাল্টত আমি কিছুমান এনেকুৱা ৰাবাৰ বুলেট বা যিখিনি আমি প্ৰিলিমিনাৰী ডিফেন্স ল'ব লাগে ল'লোঁ। আৰু এতিয়া আপুনি দেখিছে যথেষ্ট আমি ফ'ৰ্চ পাইছোঁ। আমাৰ সন্মানীয় IGP ল এণ্ড অৰ্ডাৰ ছাৰ, IGP BTAD ছাৰ, তেওঁলোকে অহৰহ লাগি আছে আমাৰ লগত। এতিয়া আমাৰ কিছু মুহূৰ্তৰ পিছত DGP ছাৰো ইয়াতে উপস্থিত হ'বহি। গতিকে গোটেই বস্তুটো আচলতে বৰ এটা মানে বৰ আচৰিত পাইছোঁ, এনেকুৱা যে মব যিটো চাইক'লজি মই দেখিলোঁ। গতিকে আমি সেইটো চাম, আমি পূৰ্ণ মানে ডিটেইলছত আমি সোমাম এই কেছটো, যাতে যিখিনি মানুহ জড়িত আছে এই পৰিস্থিতি ক্ৰিয়েট কৰাত, তেওঁলোকক আমি যিটো কৰিবলৈ আইনী ব্যৱস্থা ল'ম। আজি বহুদিন হ'ল জুবিন অনুৰাগী গুৱাহাটীত ইমান ভিৰ কৰিছিল, তাৰ পিছতো এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি নহ'ল। ইয়াত এই পৰিস্থিতিৰ সৃষ্টি হোৱাৰ কাৰণে 2 এজন আৰক্ষী বিষয়াৰ নামো উল্লেখ কৰিছে। বহুতে ক'ব খুজিছে তেওঁলোকৰ ভুলৰ কাৰণে এই ধৰণৰ পৰিৱেশ সৃষ্টি হ'ল। আপোনালোকে যদি চাই, আজি আমাৰ যিখিনি গাড়ী ক্ষতি হ'ল, জ্বলাই দিলে, মোৰ নিজৰ গাড়ীখন ভাঙি দিলে, মোৰ যিখিনি আৰু লগত যিখিনি গাড়ী থাকে সেইখিনিও ভাঙি দিলে। প্ৰায় 7-8খন গাড়ী সম্পূৰ্ণভাৱে তেওঁলোকে ডেমেজ কৰি দিলে। ডিৱাইড হিচাপে এখন গাড়ী জ্বলাই দিলে। তাৰপিছত এখন প্ৰেছৰো গাড়ী জড়িত মানে জ্বলাই দিলে। তাৰ পিছতো আপোনালোকে চাওক, আমি ৰাবাৰ বুলেট দি তেওঁলোকক আমি কণ্ট্ৰল কৰিব চেষ্টা কৰিছোঁ। গতিকে তাতে আপোনালোকে এয়া কৰিব লাগিব যে কথাটো সঁচা নহয় জানো, যে পুলিচৰ যিটো আমি সষ্টম মানে হৈছিলোঁ, যিখিনি আমি কণ্ট্ৰল কৰিব লাগে সেইখিনি কৰিলোঁ। আমি যিখিনি ধৰক ইয়াতকৈ পৰিস্থিতি আৰু বেছি বেয়া যাতে নহয়। কাৰোবাৰ কোনোবা গুলীবিদ্ধ হোৱা বুলিও খবৰ আহিছে, সেই ধৰণৰ খবৰ কিমান? 2জনৰ লাগিছিল, ৰাবাৰ বুলেট লাগিছিলে। তেওঁলোক সুস্থ। আমি খবৰ লৈ নাই, তেওঁলোক সুস্থ, সম্পূৰ্ণভাৱে সুস্থ এতিয়া। গোটেই ঘটনাটোত কাৰোবাক ডিটেইন কৰা হৈছে নেকি ছাৰ এই মুহূৰ্তলৈকে? গোটেই ঘটনাটো নাই, এইটো এটা আমাৰ ইনভেষ্টিগেশ্যন পাৰ্টটো চাই আছে। গতিকে মই ইয়াৰ পৰা ওলাবই পৰা নাই। আৰু ৰাতিৰ ভাগত আমি যিখিনি ডিউটি ডিটেইল কৰিব লাগে গোটেইখিনি মই নিজেই চাই আছোঁ। গতিকে দেখা যাওক, মই ৰাইজক আহ্বান জনাম আপোনালোকৰ জৰিয়তে যে যাতে অলপ তেওঁলোকো এয়া হওক, সষ্টম হওক। গতিকে সুন্দৰ যিটো তদন্ত প্ৰক্ৰিয়াটো সুন্দৰভাৱে আগবাঢ়ি আছে, ধৈৰ্য ধৰিব লাগিব। আৰু যাতে কোনো তৃতীয় পক্ষৰ প্ৰৰোচনাত যাতে তেওঁলোক এনেকুৱা নহয়, ইনফ্লুৱেঞ্চ নহয়, মইতো ৰিকুৱেষ্ট কৰিম। আৰক্ষীৰ লোক কিমান মান আহত হৈছে? আমাৰ আৰক্ষীৰ প্ৰায় কম বেছি পৰিমাণে জখম হোৱা
প্ৰায় 35জনমান হ'ব। মানুহৰ চিলাই পৰিছে, মোৰ অচি বৰমা তেওঁ 5টা চিলাই পৰিছে, তথাপিও তেওঁ ডিউটিত আছে। মোৰ এৰিষ্টত দেখিছে আপোনালোকে, এৰিষ্টটো মোৰ কিজানি ফ্ৰেকচাৰে হ'ব পাৰে, মই এতিয়ালৈকে যাব পৰা নাই, সাংঘাতিক বিষ হৈ আছে, মই তথাপিও মই এতিয়া নিজৰ দায়িত্ব এৰি যোৱা নাই নিজৰ জেগা। আৰু মোৰ মূৰতো পৰিছে 2-3টা পাথৰ, সেইবিলাক ভাবাই নাই এতিয়া। গতিকে মোৰ মেইন যিটো উদ্দেশ্যটো যাতে পৰিস্থিতি ভাল